ক'ৰবাত কিবা এপ্লিকেশ্যন দিবৰ বাবে বা কিবা দৰখাস্ত লিখিবৰ কাৰণে আপোনাৰ অসুবিধা হয় নেকি বা কেনেকৈ লিখে আপুনি নাজানে নেকি? এই কাম আপুনি অতি সহজেই 1 মিনিটৰ ভিতৰতেই এআইৰ সহায়েৰে কৰিব পাৰিব। স্কুল বা অফিচ বা তেনেকৈ কিবা লিভ এপ্লিকেশ্যন হওক, কিবা জইনিং এপ্লিকেশ্যন হওক ইত্যাদি সকলো কামেই আপুনি এআইৰ সহায়েৰে কৰিব পাৰিব। আহকচোন কেনেকৈ কৰিব পাৰি আমি তাকে জানো। এয়া কম্পিউটাৰত আমি খুলি ল'লোঁ গুগল, ইয়াত আমি লিখিম ChatGPT আৰু ChatGPT লেখাৰ পিছত প্ৰথম যিটো লিংক আহিব তাত আমি ক্লিক কৰিম আৰু ইয়াত আহিব, ইয়াত আমি এটা লাইন পেষ্ট কৰিব লাগিব। এইটো চাই ল'ব পাৰে, ৰাইট এন এপ্লিকেশ্যন ফৰ 2 days ডিউ টু ফেভাৰ। ইয়াত আপুনি এণ্টাৰ কৰিলে ধুনীয়াকৈ এপ্লিকেশ্যনখন ইয়াত লেখা আহি যাব। ইয়াত ধুনীয়াকৈ খালি আপুনি ডেটকেইটা ইয়াত ভৰ্তি কৰিব, আপোনাৰ নাম ভৰ্তি কৰিব আৰু স্কুলৰ নাম দিব। এইটো কপি কৰি পেলাই কোনো ৱৰ্ডত এনেকুৱা ধৰক মাইক্ৰ'ছফ্ট ৱৰ্ড অ'পেন কৰিলে, অ'পেন কৰি পেষ্ট কৰিলে আৰু ধুনীয়াকৈ আপুনি নামকেইটা সলাই পেলাই প্ৰিণ্ট কৰি ছাবমিট কৰিব পাৰিব। আপুনি ষ্টুডেণ্টেই হওক বা কোনোবা চৰকাৰী হওক বা প্ৰাইভেট কৰ্মচাৰীয়ে নহওক কিয়, এইটোৰ সহায়েৰে আপুনি আপোনাৰ সৰু সুৰা সম্পূৰ্ণ কাম কৰিব পাৰিব, আপোনাৰ জীৱনটো সহজ কৰি তুলিব পাৰিব। আৰু এনেকুৱা এআই ট্ৰিক বিচাৰে নেকি? যদি বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।